কোকৰাঝাৰ কাৰিগাঁৱৰ যি ঘটনা সংঘটিত হ'ল আৰু সেই ঘটনাত যি সাংঘাতিক ধৰণে গোটেই BTCতে চেপা উত্তেজনাৰ সৃষ্টি হৈছে আৰু সাম্প্ৰতিক সময়ত আমি দেখিবলৈ পালোঁ সেই ঘটনাত এজন বড়ো সম্প্ৰদায়ৰ যুৱক মৃত্যুবৰণ হ'বলগীয়া হৈছে, যাৰ ফলস্বৰূপে আমি যথেষ্ট দুখ অনুভৱ কৰিছোঁ। আৰু সেই ঘটনাক আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে নিন্দা আৰু গৰিহণা জনাইছোঁ। কিয়নো আৰু প্ৰশাসনক আমি দাবী জনাব বিচাৰিছোঁ আৰু চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ, যিসকল ব্যক্তি সেই ঘটনাত জড়িত হৈছে সেই দুষ্কৃতিকাৰীসকলক অনতি বিলম্বে প্ৰশাসনে কৰায়ত্ব কৰিব লাগে আৰু কঠোৰতকৈ কঠোৰতম শাস্তি বিহিব লাগে। কিয়নো এনেকুৱা ধৰণৰ ঘটনা আৰু পুনৰাবৃত্তি যাতে নহয়, যাৰ ফলস্বৰূপে প্ৰশাসনে সুতদন্ত এটা কৰি যাতে এটা ভাল ন্যায় যাতে পৰিয়ালক দিব পাৰে, তাৰ কাৰণে আমি প্ৰশাসনক আমি দাবী জনাইছোঁ ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা। আৰু আমি দেখিবলৈ পাইছোঁ যে আদিবাসী চান্তালী আৰু বড়ো লোকৰ মাজত যিটো এটা সাংঘাতিক ধৰণে এটা সংঘৰ্ষৰ মুখলৈ পৰিৱেশটো যাব ধৰিছে। গতিকে আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী জনাব বিচাৰিছোঁ যে প্ৰশাসনে যিটো পৰিস্থিতিৰ সৃষ্টি হৈছে এই পৰিস্থিতিটো নিয়ন্ত্ৰণলৈ আনিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু যাতে এনেকুৱা ধৰণৰ পৰিস্থিতি যাতে অনাগত দিনত নহয়, তাৰ কাৰণে প্ৰশাসনে বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু উভয় পক্ষকে আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আহ্বান জনাব বিচাৰিছোঁ, যিহেতুকে দুজন বা তিনিজন ব্যক্তিৰ দ্বাৰাই যিটো ঘটনা সংঘটিত হ'ল আৰু গোটেই জনগোষ্ঠীটোৰ ওপৰত যে এনেকুৱা ধৰণৰ এটা পৰিৱেশ বা দোষাৰোপ যিটো কৰা হৈ আছে, তেনেকুৱা ধৰণৰ নকৰাটো আচলতে আমি ভাবোঁ। কিয়নো আমি এই BTCখন শান্তিৰে বসবাস কৰিব আমি বিচাৰোঁ, কাৰণ এই যিটো শান্তি যিটো পৰিৱেশ আছিল, এইটো অশান্তি অনাগত দিনত যাতে নহয়, তাৰ কাৰণে উভয় পক্ষকে সংযম ৰক্ষা কৰি চলিবৰ কাৰণে আমি আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি উভয় পক্ষকে আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। কিয়নো এই BTC অঞ্চলত আমি সকলোৱে শান্তি সম্প্ৰীতিৰে বজাই ৰাখি আমি সকলোৱে বসবাস কৰিব লাগিব, কাৰণ অশান্তিময় পৰিৱেশ আমি কোনেও নিবিচাৰোঁ। কাৰণ সেইকাৰণে আদিবাসী ছাত্ৰ সন্থাই আমি চান্তালী আদিবাসী ৰাইজক আৰু বড়ো জনগোষ্ঠীৰ ৰাইজক আমি সকলোকে এটা ভাল এটা পৰিৱেশ সৃষ্টি বা ঘূৰাই আনিবৰ কাৰণে আমি আপোনাসৱক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। আৰু ইতিমধ্যে যিহেতুকে প্ৰশাসনে বহুকেইগৰাকী ব্যক্তিক আটক কৰি ইতিমধ্যে সোধা পোছা আৰম্ভ কৰিছে, আৰু আমি দাবী জনাব বিচাৰিছোঁ যাতে কালপিত যাতে কোনো ধৰণে কোনো পধ্যেই যাতে হাৰি যাব নোৱাৰে। যিসকলে নেকি এনেকুৱা ধৰণৰ কাণ্ড সংঘটিত কৰি যিটো পৰিৱেশ এটা বেয়াৰ পৰিৱেশ যিটো সৃষ্টি কৰিলে, তেখেতসকলে যাতে কোনো ধৰণে যাতে হাৰি যাব নোৱাৰে, তেখেতসকলক কঠোৰতকৈ কঠোৰতম আইনী শাস্তি বিহিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু বড়ো আৰু আদিবাসীৰ মাজত যিটো শান্তি সম্প্ৰীতি আগৰ পৰা যিহেতুকে চলি আহিছে, সেই শান্তি সম্প্ৰীতিৰে যাতে আমি বসবাস কৰিব পাৰোঁ, আমি আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি এটাই কথা জনাব বিচাৰিছোঁ, যাতে এই যিটো পৰিৱেশ সৃষ্টি হৈছে, য'ত যেনেকৈ সৃষ্টি হৈছে তাতে যাতে মষিমূৰ হওক, তাতে যাতে শেষ হওক, যাতে এই পৰিৱেশটো যাতে অনাগত দিনত যাতে নাথাকে আৰু বিভিন্ন অঞ্চললৈ যাতে বিয়পি নাযায়, তাৰ কাৰণে উভয় পক্ষকে আমি যাতে সংযম ৰক্ষা কৰি ছ'চিয়েল মিডিয়াত যাতে কোনো ধৰণৰ বিৰূপ মন্তব্য নকৰি যাতে সকলোৱে আগুৱাই আহক। এই যিটো অশান্তিময় পৰিৱেশ যিটো সৃষ্টি হৈছে, এইটো শান্তিৰ পৰিৱেশলৈ যাতে আমি সকলোৱে ঘূৰাই আনিব পাৰোঁ, তাৰ কাৰণে সকলোৱে আগুৱাই আহক। আমি সেইটোৱে আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি উভয় পক্ষকে আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। কিয়নো এই BTCটো যিটো শান্তিৰ এটা পৰিৱেশ আছিলে আৰু থাকিব লাগিব, কাৰণ অশান্তি পৰিৱেশ কৰিলে আমাৰ কেতিয়াও উভয় পক্ষলৈ যিহেতুকে লছ হ'ব, লোকচান হ'ব। কাৰণ সাম্প্ৰতিক সময়ত আমি সকলোৱে জনা বুজা যিহেতুকে হৈছোঁ, কেইগৰাকীমান ব্যক্তিৰ কাৰণে যে এটা জনগোষ্ঠী বা এটা সমাজ যে বেয়া হ'ব তেনেকুৱা ধৰণৰ কথা নহয়। আমিও আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি ক'ব বিচাৰিছোঁ আৰু দাবী জনাব বিচাৰিছোঁ প্ৰশাসনক, যিসকল নেকি এই ঘটনাত জড়িত হৈ আছে, তেখেতসকলক যাতে এটা উচ্চ পৰ্যায়ৰ তদন্ত কৰি যাতে আইনৰ আওতাত আনি তেখেতসকলক কি ধৰণে শাস্তি বিহিব লাগে আইনে, সেইজন শাস্তি বিহিবৰ কাৰণে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি সজোৰে দাবী উত্থাপন কৰিছোঁ। দেখিবলৈ পাইছোঁ যে বিভিন্ন
অঞ্চলত যি কাৰিগাঁও সেই অঞ্চলবিলাকত সান্তালী আদিবাসীবিলাকৰ কিছুমান দুষ্কৃতিকাৰীবিলাকে ঘৰ চৰ এইবিলাক জ্বলাই দিছে। গতিকে এনেকুৱা ধৰণৰ যদি পৰিৱেশ সৃষ্টি হৈ থাকে, কেতিয়াও যিটো নেকি মেইন যিটো কালপ্ৰিট আচলতে তেওঁলোকে কিন্তু পলাই পত্ৰং দিব আৰু সাৰি থাকিব। গতিকে আমি সকলোৱে মিলি যিসকল নেকি দোষী, সেই দোষীসকলক যাতে আমি উলিয়াই দিব পাৰোঁ আৰু তেখেতসকলক যাতে শাস্তি যাতে আমি দিয়াব পাৰোঁ আৰু পৰিয়ালক যাতে ন্যায় দিব পাৰোঁ, তাৰ কাৰণে আমি অহৰহ সকলোৱে চেষ্টা কৰিব লাগিব। আৰু যিকেইগৰাকী ব্যক্তি আজি নিহত হ'ল, সেই নিহত পৰিয়ালবৰ্গক আমি আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু যাতে এই যিটো পৰিয়াল, এই পৰিয়ালটোক যাতে আমি ন্যায় দিব পাৰোঁ, তাৰ কাৰণে সকলোৱে ইতিবাচক আৰু ধনাত্মক চিন্তাৰে আমি এই সমাজখন ভালৰ দিশত বা পৰিস্থিতিখন ভালৰ দিশত আমি আগুৱাই নিবৰ কাৰণে সকলোৱে চেষ্টা কৰিব লাগিব।